ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমীয়া নৱবৰ্ষটো বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকল কিদৰে পাৰ হ'ব, অসমীয়া বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেধৰণৰ প্ৰতিফলন লৈছে, কেনেধৰণৰ ইতিবাচক ফল পাব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধান হৈ চলিলে উপকৃত হ'ব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বিশেষকৈ আপোনালোকৰ ব্যক্তিগত পেছাদাৰী আৰ্থিক ক্ষেত্ৰত নতুন শিক্ষণ আৰু কৃতিত্ব আপোনালোকৰ বাবে এই বছৰটো অপেক্ষা কৰি আছে। বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, আয় বৃদ্ধি, প্ৰেমত বৃহস্পতি আৰু মংগল গ্ৰহৰ সমৰ্থনত আপুনি নৱীকৃত প্ৰতিশ্ৰুতি আৰু সম্পদৰে আগবাঢ়ি যাব পাৰিব। মুঠতে এই বছৰটো আপোনালোকৰ বাবে কৈছে যে বহুত বেছি অলপ সাৱধানো হ'ব লাগিব কিছুমান ক্ষেত্ৰলৈ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ভাগ্যৰ দ্বাৰা বিশেষকৈ সমৰ্থিত কঠোৰ পৰিশ্ৰমে এই অসমীয়া নৱবৰ্ষটো বৃষ ৰাশিৰ লোকসকলৰ বাবে ব্যৱসায় অৰ্থাৎ আপোনালোকৰ ব্যৱসায় আৰু যোগাযোগ সম্প্ৰসাৰণ কৰিব। বাহিৰাৰ ব্যৱসায়ত আপোনালোকৰ সন্মানীয় নাম হিচাপে বিশেষকৈ প্ৰতিষ্ঠা কৰিব। ইয়াৰ ওপৰত বিশেষকৈ শনি গ্ৰহৰ প্ৰভাৱ পৰিব, যিয়ে আপোনাক এজন ভাল বিশেষকৈ বিত্তীয় ব্যক্তিৰ জৰিয়তে অপ্ৰত্যাশিত ব্যৱসায় সুযোগ কঢ়িয়াই আনিব এই বছৰটোত। বিশেষকৈ এই বছৰটোত আপুনি আপোনালোকৰ কামৰ বাবে, কৰ্মৰ বাবে বা কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব। আপোনালোকৰ প্ৰশংসা লাভ কৰিব কৰ্মৰ যোগেদি। আপোনালোকৰ প্ৰচেষ্টা অসাৰ নহ'ব। অৱশ্যে কৈছে যে এই বছৰৰ দ্বিতীয়াৰ্ধত কাৰো লগত তৰ্ক নকৰিব। কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰত তৰ্ক নকৰিবলৈ চেষ্টা কৰক। আৰু যিমান পাৰে কৈছে যে এই বছৰটোত খৰখেদাকৈ পৰিৱৰ্তন কৰাটো এৰাই চলিব লাগিব। শ্বৰ্টকাট নিবিচাৰিব। যিকোনো কামত আপোনালোকে ধৈৰ্য সংযম আপোনালোকে বজাই ৰাখক, ভাল প্ৰতিফলন দেখিব বুলি কৈছে। গতিকে আপোনালোকৰ চৌপাশৰ ৰাজনীতিৰ পৰাও হেঁচা অনুভৱ কৰিব পাৰে এই বছৰটোত, গতিকে সাৱধান হ'ব লাগিব। এই বছৰটোত কৈছে যে আপোনালোকৰ কেৰিয়াৰত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে, যিটো আপোনালোকৰ বৃদ্ধিৰ বাবে উপকাৰী হ'ব। এই বছৰটোৰ কৈছে যে মধ্যভাগলৈকে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। সামগ্ৰিকভাৱে বিশেষকৈ এই বছৰটোত ৰাহু আৰু কেতুৰ প্ৰভাৱে আপোনালোকৰ চিন্তাধাৰা কিছু পৰিৱৰ্তন আনিব, যিয়ে আপোনালোকক এক নতুন মাত্ৰালৈ লৈ যাব। ইয়াৰ দ্বাৰা কি হ'ব, আপোনালোকৰ সন্মুখত অহা যিখিনি সুযোগ সুবিধা লোৱাৰ ক্ষেত্ৰত সহায় হ'ব। বছৰৰ দ্বিতীয়াৰ্ধত কিছুমান কঠিন গ্ৰহৰ গতিবিধিৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত নেতিবাচক চিন্তা আৰু কৰ্মৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। কিন্তু জ্যেষ্ঠ লোকসকলৰ পৰা পোৱা সমৰ্থন, তেওঁলোকৰ পৰা যি ধৰণৰ ছাপোৰ্ট নিৰ্দেশনাই আপোনালোকৰ এই প্ৰত্যাহ্বানসমূহ বা সমস্যাসমূহ অতিক্ৰম কৰিবলৈ উপযুক্ত কৌশল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে কিবা এটা কামত কনফিউজন থাকিলে, ডাউট থাকিলে নিশ্চয়কৈ জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ৰাশিফল অনুসৰি 2024 চনৰ বিশেষ কৈছে যে পৰা 27 চনৰ এই সময়খিনিত অসমীয়া নৱবৰ্ষ বহাগৰ পৰা চতৰলৈকে বিশেষকৈ এই সময়খিনিত আপোনালোকক কৈছে যে আৰম্ভণি আপোনালোকৰ কৈছে অতি শুভ দেখা পোৱা গৈছে। এই বছৰৰ আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকক কৈছে যে ধন সম্পত্তি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বিত্তীয় ৰাশিফল অনুসৰি এই বছৰটোত ৰাহুৱে আপোনালোকক খৰচৰ পৰা ৰক্ষা কৰিব। কিছু ক্ষেত্ৰত কিছু লোকৰ বিদেশ ভ্ৰমণ আৰু আয়ৰ একাধিক উৎসৱৰ পৰাও আহিব বুলি কৈছে। ঘৰ বা বাহনো কিছু লোকে ক্ৰয় কৰিব পাৰে। মাটি বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলেও আপোনালোকৰ বাবে এই বছৰটোত লাভ হ'ব। বিশেষকৈ বৃষ ৰাশি জাতক জাতিকাসকলৰ বিত্তীয় ভৱিষ্যতবাণী অনুসৰি বিশেষকৈ এই বছৰটোত যিকোনো আদালতৰ গোচৰৰ পৰা ওলাই আহিবলৈ আপুনি আপোনালোকৰ ধন ব্যৱহাৰ কৰিব পাৰে, যিসকলৰ আইনী কিছুমান সমস্যা চলি আছে। দ্বিতীয় ত্ৰৈমাসিকত বিনিয়োগ আৰু বিত্তীয় পৰিকল্পনাৰ পৰা আশা কৰা ধৰণৰ ফলাফল আপুনি দেখিব। কিন্তু শেষৰ ফাললৈ এই বছৰটোত শনিৰ প্ৰভাৱৰ বাবে কিছু অধিক সতৰ্কৰ বিশেষকৈ পন্থা গ্ৰহণ কৰিব লাগিব। স্বাস্থ্য আৰু ভ্ৰমণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে এই বছৰটোত। আপোনালোকৰ সংঘাতৰ পৰা এই বছৰটোত মুক্ত কৰি ধনৰ বৰষুণ দিব বুলি কৈছে এই বছৰটোৰ শেষৰ অৰ্থলৈ। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আপোনালোকক বহুত বেছি ভাল ফল দিব। আপোনজনৰ পৰা সহায় লাভ কৰিব। আপোনজনৰ পৰা বিশেষকৈ ছাপোৰ্ট পাব। খৰচ বাঢ়িব এই বছৰটোত, যাৰ ফলত আপোনালোকৰ সম্পৰ্কও কিন্তু উন্নত হ'ব বুলি কৈছে। এই বছৰটোত ধৈৰ্য বজাই ৰাখিব লাগিব, সাৱধানে কামখিনি কৰিব লাগিব। প্ৰেম বা বৈবাহিক জীৱনত কেনেধৰণৰ প্ৰতিফলন দেখিব এই বছৰটোত? বিশেষকৈ কিছুমান ক্ষেত্ৰত কেতুৰ প্ৰভাৱে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে প্ৰেম বা বৈবাহিক জীৱনত। সেয়ে ই বাৰে বাৰে সম্পৰ্কত উত্তেজনা বৃদ্ধি কৰিব পাৰে। যদি আপুনি এই কথাটো
ভাগটো বিশেষকৈ সময়ত সংশোধন নকৰে তেন্তে সম্পৰ্কবোৰ শেষ হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত ভুল বুজাবুজিবোৰ বাঢ়িব পাৰে গতিকে কিবা এটা যদি ভুল বুজাবুজি হয় প্ৰেম বা বৈবাহিক জীৱনত সেইখিনি সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে বৃহস্পতি গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ বৰ্তমান অৱস্থানক আৰামদায়ক কৰি তুলিব এই বছৰটোত এই গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আনিব যদি বিশেষকৈ ব্যক্তিজন অবিবাহিত বা বিয়া বাৰু যিসকলে হোৱা নাই তেন্তে বিবাহো সম্ভৱ এই বছৰটোত বছৰৰ শেষৰ ফালেলৈ বিশেষকৈ ৰাহু আৰু কেতুৰ যি প্ৰভাৱত আপোনালোকৰ সম্পৰ্কত আক্ৰমণাত্মক আৰু হঠাৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ ধ্যান ৰাখিব লাগিব সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আপোনালোকৰ সংগীৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব তেওঁলোকৰ মতামত ল'ব লাগিব যিমান পাৰি আপোনালোকে তৃতীয় পক্ষৰ হস্তক্ষেপ এৰাই চলিব লাগিব প্ৰেম বা বৈবাহিক জীৱনত নহ'লে আপোনালোকৰ মাজত সমস্যাবোৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোকে বহুত বেছি অৰিহণা যোগাব পাৰে সাৱধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ কৈছে যে প্ৰস্ৰাৱৰ সংক্ৰমণ ছালৰ দাগ পৰাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এই বছৰটোত গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে এই বছৰটোত আপোনালোকৰ কৈছে যে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই বছৰটোত আপোনালোকৰ হেল্থৰ যদি বেছিকৈ প্ৰব্লেম চলে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে এই বছৰটো মধ্যভাগৰ পৰা সম্পৰ্কবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ফলত আপোনালোকে কিছু মানসিক টেনশ্যনত পৰিব পাৰে যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ এই বছৰটোত আপোনালোকে যিমান পাৰে এক্সাৰচাইজ ব্যায়াম আপোনালোকে শৰীৰ চৰ্চা কৰক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক নিজৰ শৰীৰ যত্ন লওক বুলি কৈছে ভাল হ'ব বিশেষকৈ বৃষ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলাফল লৈ আহিছে এই বছৰটোত এই বৰ্ষটোত কৰ্মৰ ক্ষেত্ৰত পৰিশ্ৰম কৰিব লগা হ'ব বহুত বেছি গড় হিচাপত আপোনালোকে ফল পাব বুলি কৈছে আৰ্থিক জীৱনটো প্ৰথমতে কৈছিলোঁ মধ্যমীয়া হ'ব খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বিশেষকৈ প্ৰেম জীৱনত কিছু সমস্যা বহাৰ যথেষ্ট পৰিমাণে সম্ভাৱনা বৃদ্ধি পাইছে এই বছৰটোত কিন্তু সেই সমস্যাখিনি সমাধান আপোনালোকে নিজে কৰিব লাগিব আনৰ সহায় ল'লে কিন্তু আপোনালোকৰ প্ৰেম জীৱনতে হওক বৈবাহিক জীৱনতে সমস্যাৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক যেতিয়া বুজি পাব তেওঁলোকৰ সন্মান ইজনে সিজনৰ ওপৰত যেতিয়া সন্মান থাকিব মনত আপোনালোকৰ ৰেছপেক্ট ভাৱ থাকিব যেতিয়া আপোনালোকৰ বৈবাহিক জীৱনটো বহুত বেছি মধুময় হ'ব স্বাস্থ্যৰ কিন্তু আপোনালোকৰ প্ৰথমতে কৈছিলোঁ যে দুৰ্বল হৈ থাকিব পাৰে সেয়ে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰম বহুত বেছি হ'ব কঠোৰ পৰিশ্ৰমৰ ফল আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৈছে যে এই বছৰটোত অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি বৃষ ৰাশিৰ লোকসকলৰ বাবে মধ্যম থাকিব কিন্তু সম্পদ আৰু ভূমি ভৱনৰ লাভ কৰিব পাৰে বুলি কৈছে একে সময়তে প্ৰেম জীৱনৰ কিছু সমস্যা আহিব পাৰে গতিকে প্ৰথমতে কৈছিলোঁ যে তৃতীয় পক্ষৰ ব্যক্তি আপোনালোকৰ মাজত সোমাবলৈ নিদিব কিছুমান ব্যক্তি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ সমস্যাৰ সৃষ্টি কৰিব সকলোখিনি কথাৰ পৰা অনুমান কৰিব পাৰি যে 2026 বৰ্ষৰ পৰা বিশেষকৈ 27 বৰ্ষৰ এই সময়খিনিত বা অসমীয়া বহাগৰ পৰা চতৰ এই সময়খিনি বিশেষকৈ কৈছে যে অসমীয়া নৱবৰ্ষটো বৃষ ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত ভাল পৰিৱৰ্তন আৰু উন্নতি দেখা পোৱা যাব আৰ্থিকভাৱে বছৰৰ দ্বিতীয় ভাগটো হ'ব যথেষ্ট অনুকূল আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰিব কেৰিয়াৰ আৰু পেছাগত জীৱন কেনেধৰণৰ হ'ব চাকৰিয়াল লোকসকলে বিশেষকৈ বেতনত ভাল বৃদ্ধি পাব পাৰে ব্যৱসায়ীসকলে ব্যৱসায়ত নতুন সুযোগ পাব বুলি কৈছে ব্যৱসায়ত অগ্ৰগতি পাব বিশেষকৈ এই বছৰৰ মধ্যভাগৰ পৰা আপোনালোকৰ আইনী গোচৰ যদি কিছুমান ক্ষেত্ৰত হৈ আছিল ব্যৱসায় বা অন্যান্য ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো আপোনালোকে জয়ী হ'ব আৰ্থিক জীৱনটো আপোনালোকৰ মজবুত হ'ব বুলি কৈছে সম্পত্তি যান বাহন বা মাটি বাৰী কিনাৰ বা সেইখিনি ক্ষেত্ৰত বিনিয়োগৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব পাৰে বুলি কৈছে শনি বিশেষকৈ আপোনালোকৰ আৰ্থিক অৱস্থাৰ স্থিৰ কৰি ৰাখিব শনি গ্ৰহে কিন্তু ৰাহুৰ বিশেষকৈ প্ৰভাৱে পৰিয়ালৰ ঘৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব বুলি কৈছে পাৰিবাৰিক জীৱনটো আপোনালোকৰ বাবে এই বছৰটোত কৈছে যে কিছুমান ক্ষেত্ৰত মিলা মিছা কৰাৰ কঠিন হ'ব পাৰে বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো অলপ কঠিন হ'ব পাৰে গতিকে কি কৈছে কি মেলিছে সেইখিনি বুজিবৰ বাবে প্ৰথমতে আপোনাৰ ফালৰ পৰা চেষ্টা কৰিব ভাল হ'ব বুলি কৈছে প্ৰেম জীৱনত উৎখান পতন থাকিব কিন্তু বৈবাহিক জীৱনটো এই বছৰটো শেষৰ ফাললৈ সুখী হ'ব বুলি কৈছে কিন্তু মনত ৰাখিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক বা ঘৰখনৰ পৰিয়ালৰ মাজতে হওক বিশেষকৈ যদি কিবা এটা খেলিমেলি হৈ থাকে সমস্যা হৈ থাকে বাহিৰৰ মানুহক আপোনালোকে নজনোৱাকৈ ঘৰখনতে বা সেইখিনি নিজৰ মাজতে সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে এতিয়া আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলে কি পদক্ষেপ ল'লে বা কেনেধৰণৰ কামখিনি ল'লে এই বছৰটোত উপকৃত হ'ব পাৰে নতুন প্ৰকল্প আৰু উদ্যোগ আৰম্ভ কৰিব পাৰে নতুন ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে যিটো সফল হ'ব বুলি কৈছে শিক্ষা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰিলে আপোনালোকৰ কেৰিয়াৰত উন্নতি হ'ব নতুন শিক্ষা ল'ব লাগিব এডুকেশ্যন ল'ব লাগিব প্ৰশিক্ষণ লওক কিবা এটা কামত যদি আপুনি আগবাঢ়িব বিচাৰিছে তাৰ যিখিনি আপোনালোকৰ সাম্যক জ্ঞান যিখিনি আপোনালোকৰ নলেজ লাগে যিখিনি অভিজ্ঞতা লাগে সেইখিনি শিকিবৰ বাবে জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায় আৰু বিনিয়োগ কৰিলে আপোনালোকে লাভ হ'ব ব্যৱসায় যদি ভালদৰে চলাব পাৰে ব্যৱসায়টো যদি ভালদৰে ষ্টাৰ্ট কৰি পৰিচালনা কৰি আগবাঢ়ি নিশ্চয়কৈ উপকৃত হ'ব বিনিয়োগৰ দ্বাৰা উপকৃত হ'ব পাৰে গতিকে সঠিক ঠাইত বিনিয়োগ কৰিবৰ বাবে চেষ্টা কৰক জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈ বিনিয়োগ কৰক ভাল হ'ব বিশেষকৈ
পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগত সময় কটোৱা আৰু আপোনালোকৰ মানসিক সুস্থতাৰ বাবে ভাল হ'ব। গতিকে পৰিয়ালৰ লগত সময় দিব লাগিব, বন্ধু বান্ধৱীকো সময় দিব লাগিব, তেতিয়া মানসিক যি সুস্থতা আপোনালোকে অনুভৱ কৰিব বুলি কৈছে। মানসিক যেতিয়া আপুনি শান্তি থাকিব, মনটো যেতিয়া শান্ত হৈ থাকিব, মনটো যেতিয়া আপোনালোকৰ সুস্থ হৈ থাকিব, কামখিনি কৰিব পাৰিব। গতিকে ধ্যান ৰাখিব, সুস্থ স্বাস্থ্য আপোনালোকে বজাই ৰাখিব লাগিব। সুস্থ মানসিক স্বাস্থ্য আপোনালোকে বজাই ৰাখিলে নিশ্চয়কৈ উপকৃত হ'ব। আপোনালোকৰ সকলোৰে অসমীয়া নৱবৰ্ষটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰে নাই। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক, বছৰটো ভালদৰে পাৰ হওক।